নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। আজি গ্ৰহগতিৰ সময় এনেধৰণৰ: ৰবি বুধ বৃষ ৰাশিত, লগ্ন আৰু জুপিটাৰ মিথুন ৰাশিত বহি আছে। আজি মাৰ্চ মানে মংগল কৰ্কট ৰাশিত বহি আছে, কেতু সিংহ ৰাশিত, ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি শুক্ৰ শনি মীন ৰাশিত বহি আছে আৰু চন্দ্ৰ আজি মেষ ৰাশিত বহি আছে। আজি তিথি কৃষ্ণ চতুৰ্দশী, পাছত অমাৱস্যা, শোভন যোগ, মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, আজি নৰগণ, ভৰণী নক্ষত্ৰ। আজিৰ দিনটোত যাত্ৰা নাই, ৰিক্তাদোষ আছে, শুভকৰ্ম, আৰোগ্য স্নান আদি। আজিৰ দিনটোত মাছ মাংস কণী তেল আদি খোৱা নিষেধ আৰু দিনটোত প্ৰায়শ্চিত্ত কৰা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। দিনটোৰ ৰাশিফলত প্ৰথমতে মেষ ৰাশিৰ ফলাফল, চ'ৰ্টছ এণ্ড চ'ৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ যোগ, ব্যৱসায় বাণিজ্যত শুভ ফল আশা কৰিব পাৰি। উচ্চ শিক্ষাত নানান ধৰণৰ বাধা আছে। আজি মংগলৰ শুভ প্ৰভাৱত দাম্পত্য জীৱনত সুখ। আজিৰ দিনটোত প্ৰেমত শুভ ফল। মেৰুণ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড ওৱান্স। বৃষ ৰাশি, তৰাছ। আজি কৰ্মৰ ক্ষেত্ৰত শান্তি বজাই থাকিব। সন্তানৰ দ্বাৰা পিতৃ মাতৃৰ সন্মান বৃদ্ধিৰ যুগ। আজি সৰু সুৰা বেমাৰে আমনি কৰিব পাৰে। নতুন কোনো উদ্যোগ প্ৰতিষ্ঠাৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেমত কষ্ট আছে। আজিৰ দিনটো বৃষ ৰাশিৰ জাতক জাতিকাসকলে সন্তোষী মাতাৰ পূজা পাতল কৰক, ভাল ফল দিব। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। চ'ৰ্টছ এণ্ড পেজ অফ চ'ৰ্টছ। পেজ অফ ওৱান্স, মিথুন ৰাশি, জেমিনি। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি, অযথা পলম আৰু বাধা। পাৰিবাৰিক দিশত দায়িত্বপূৰ্ণ কাম কাজত সাৱধান হওক। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া কৰ্কট ৰাশি, কেঞ্চাৰ। কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ। সা সম্পত্তি প্ৰাপ্তিৰ ক্ষেত্ৰত আজি শুভ ফল। বিয়া বাৰুৰ ক্ষেত্ৰত ওচৰ চুবুৰীয়া শত্ৰুতা কৰিব পাৰে। প্ৰেমত অশান্তি আছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এটা বৰশী অকণমান বগা কাগজত মেৰাই হাবি জংঘলত এৰি থৈ আহক, শুভ ফল পাব। ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে যোৰহাট কাকজানৰ পৰা আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে যে দান বৰঙণি দিলে গ্ৰহগতিৰ দশা খণ্ডন হয় নেকি, আপোনাৰ পৰা জানিব বিচাৰিছে। আপুনি ভাল কথা সুধিছে। আচলতে শাস্ত্ৰমতে কোৱা হৈছে যে অপাত্ৰত দান কৰিব নালাগে। তেতিয়া আপুনি দানৰ বাবে যোনটো ফল লাভ কৰিম বুলি ভাবিছে সেইটো ফল কিন্তু নাপাব পাৰে, কিন্তু আপোনাৰ অনিষ্ট নহ'ব। কিন্তু দান গ্ৰহণত বহুত কথা আছে। শাস্ত্ৰমতে বৈদিক জ্ঞান নাথাকিলে কোনো ধৰণৰ দান বৰঙণি দক্ষিণা আদি গ্ৰহণ কৰিব নালাগে। তেতিয়া কিন্তু ব্যক্তিৰ অনিষ্ট কৰিহে আনে। যেনে সোণ ৰূপ গ্ৰহণে দৃষ্টিশক্তি লোপ পায়। কাপোৰ যদি আপুনি দান লয় তেতিয়া কিন্তু আপোনাৰ ঘৰৰ ছালৰ ক্ষতিগ্ৰস্ততা আহে। যদি ঘিউ মাখন আদি আপুনি দান লয় তেতিয়া কিন্তু সংৰাগ বৃদ্ধি পাব পাৰে। সৰিয়হ বা যিকোনো ধৰণৰ তেল গ্ৰহণে সন্তানৰ হানি হয়। গতিকে দান গ্ৰহণৰ ক্ষেত্ৰতো কিন্তু সেই ব্যক্তিয়ে শাস্ত্ৰমতে সময়ক্ষণ আদি চাই কিনে দান গ্ৰহণ কৰিব লাগে। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। চ'ৰ্টছ এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। আজি দৈনন্দিন কাম কাজত বাধাৰ যুগ দেখা যায়। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শত্ৰুৰ পৰা সাৱধান হওক। কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন, গৱেষণামূলক কাম কাজত প্ৰতিভাৰ বিকাশ। ব্লেক কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি। কন্যা ৰাশি, পেণ্টাকলছ এণ্ড ওৱান্স। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা। পিতৃ মাতৃৰ শৰীৰৰ বাবে চিন্তা থাকিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। বিদ্যাত বাধা আছে। প্ৰেমত বাধাসমূহ অৱশ্যে দূৰ হ'ব। আজি দান ধ্যান কৰক, গ্ৰীণ কালাৰ ইউজ কৰক, আনলাকি কালাৰ হ'ব ৰেড। এতিয়া আহক চ'ৰ্টছ এণ্ড নাইট অফ চ'ৰ্টছ, তুলা ৰাশি, লিব্ৰা। আজি উপাৰ্জনৰ ক্ষেত্ৰত শুভ ফল। যান বাহন আৰু ভূমি লাভৰ যুগ। কৰ্মৰ সূত্ৰে ভ্ৰমণৰ সুযোগ। আজি মংগল গ্ৰহ আপোনাৰ শুভ বুলি সা সম্পত্তি ভূমি আদি লাভৰ কাৰকতা। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। য়েলো কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। বৃশ্চিক ৰাশি, স্কৰপিঅ', পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শান্তি বজাই থাকিব। সৰু সুৰা দুৰ্ঘটনা আদিৰ যুগ। আজি চাকৰিয়ালৰ শুভ, বিদ্যাত শুভ, প্ৰেমত সন্দেহ থাকিব। গোল্ডেন কালাৰ লাকি,
হোৱাইট কালাৰ নালাগে। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে ফলহাৰিণী কালী পূজা। স্বয়ং ৰামকৃষ্ণদেৱে নিজ পত্নীক কিন্তু কালীৰূপে এই ফলহাৰিণী কালী পূজা আজিৰ দিনটোত কৰিছিলে। আৰু আজিৰ দিনটোত যদি আপুনি ফলহাৰিণী কালী পূজা কৰে, তেতিয়া যি ফল আপুনি লাভ কৰিব খুজিছে, আপোনাৰ যদি কিবা মনস্কামনা আছে পূৰ্ণ হ'ব। আৰু দেৱীক এইটো মৰসমত যিমান ফল পোৱা যায় দেৱীক আগবঢ়াওক, দেৱী আশীৰ্বাদ দিব। গতিকে আজি সেই বিষয়ে কম। মা কালীয়ে জীৱৰ কৰ্মৰ ফল অনুসৰি ফল প্ৰদান কৰে। তেওঁ নিজৰ মাজত সকলো কৰ্মৰ ফল ধাৰণ কৰে। ফলহাৰিণী কালী পূজাৰ মাধ্যমে বিদ্যা, কৰ্ম ও অৰ্থভাগ্যৰ উন্নতি হয়। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বাধা দূৰ হয় আৰু দাম্পত্য জীৱন সুখময় হয়। ফলহাৰিণী কালী পূজা কৰিলে ব্যক্তিৰ দুখ ও দুৰ্দশা দূৰ হয় আৰু শাৰীৰিক, মানসিক, নৈতিক ও আধ্যাত্মিক শক্তি লাভ হয়। কথিত আছে ৰামকৃষ্ণদেৱে ফলহাৰিণী কালী পূজাৰ দিনা তেওঁৰ স্ত্ৰী শাৰদা দেৱীক পৃথিৱীৰ মংগল কামনাৰ্থে সৰসী ৰূপে পূজা কৰিছিল। আম, জাম, জামুক, লিচু, কঁঠাল, তৰমুজৰ দৰে বতৰৰ ফলৰ দ্বাৰা দেৱীৰ পূজা কৰা হয়। এইদিনা মা কালীয়ে সন্তানক শুভ ফলদান কৰে আৰু অশুভ ফল হৰণ কৰে। বিশ্বাস মতে এই পূজাই ৰোগ ব্যাধি দূৰ কৰে, বিদ্যালাভ, কৰ্মক্ষেত্ৰ আৰু অৰ্থভাগ্যৰ উন্নতি ঘটে। সাংসাৰিক আৰু দাম্পত্য ক্ষেত্ৰত উন্নতি হয়। পূজাৰ নিয়ম: পূজা কৰাৰ বাবে পৰিষ্কাৰ আৰু পবিত্ৰ স্থানত দেৱীৰ মূৰ্তি বা ছবি স্থাপন কৰি ওম ক্লীং কালৈ নমঃ মন্ত্ৰ জপ কৰিব। আগৰ বছৰৰ দৰে এই বছৰো আমাৰ ৰত্নকুবেৰত এইদিনা কালী পূজাৰ অনুষ্ঠানত আপোনালোকেও ইচ্ছা কৰিলে পূজা কৰিব পাৰিব। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে ফলহাৰিণী কালী পূজাৰ বিষয়ে বা কি কি নীতি নিয়মৰ মাজেৰে এইভাগ পূজা পাতল কৰা হয়। দাদা, আমি পৰৱৰ্তী এইফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া চ'ৰ্চ এণ্ড চ'ৰ্চ ধনু ৰাশি চেৰিয়াছ মনৰ আশা ভংগ হ'ব পাৰে। আজিৰ দিনটোত ঘৰুৱা বিষয় লৈ পতি পত্নীৰ মাজত মতভেদ, ভ্ৰমণৰ যুগ, ব্যৱসায় বাণিজ্যত সফলতা আহিব। আজি পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ নালাগে। মকৰ ৰাশি কেপ্ৰিকৰ্ণ ওৱান্স এণ্ড ষ্টাৰ। আজি কৰ্মৰ ক্ষেত্ৰত শুভ যুগ, ব্যৱসায় বাণিজ্যত হঠাৎ পৰিৱৰ্তন আহিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ যুগ, শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক। আজি প্ৰেমত বাধা আছে। আজিৰ দিনটোত সোণৰ আঙুঠি তৰ্জনীত পিন্ধক। চিলভাৰ কালাৰ, গল্ডেন কালাৰ লাকি, মেৰুণ কালাৰ নালাগে। এতিয়া হওক কুম্ভ ৰাশিলৈ ওৱান্স এণ্ড দ্য হেংমেন একুৰিয়াছ। আজি চাকৰিয়াল ব্যক্তিসকলৰ পদোন্নতিৰ যুগ। আজি সন্তানৰ বাবে দিনটো শুভ নহয়। দিনটোত আৰ্থিক দিশত উন্নতিৰ যুগ, ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰক। আজি গ্ৰে কালাৰ লাকি, ব্লু কালাৰ নালাগে। মীন ৰাশি ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ, মামলা মকদ্দমা আদিৰ যুগ দেখা যায়। চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক। পিতৃ মাতৃৰ লগত কিবা বিষয় লৈ মতবিৰোধ হ'ব পাৰে। আজি শংখৰ আঙুঠি পিন্ধক, ভাল হ'ব। লাকি কালাৰ অৰেঞ্জ কালাৰ, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰৈয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত মোক লাইভ প্ৰগ্ৰামত লগ পাব প্ৰাগ নিউজত। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰৈয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyang@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।